নমস্কাৰ এটা নতুন সাৰ্কুলাৰ লৈ আপোনালোকৰ আগত উপস্থিত হৈছোঁ এইটো আহিছে দ্য গুৱাহাটী হাইকোৰ্ট এট গুৱাহাটীৰ পৰা এই সাৰ্কুলাৰটো দিয়া হৈছে গুৱাহাটী হাইকোৰ্টৰ পৰা ইয়াত তলৰ পিনে দেখুৱাই দিছোঁ ইয়াত চাওক অনলাইন এপ্লিকেশ্যন আৰ ইনভাইট ফ্ৰম এলিজিবল কেণ্ডিডেট ফৰ টেম্পৰাৰী এংগেজমেণ্ট গুৱাহাটী হাইকোৰ্টত ক্লাৰ্কৰ কাৰণে দিছে সাৰ্কুলাৰটো 8টা পোষ্ট আছে আৰু ইয়াত ফিক্স পে হ'ব আৰু পাৰ মান্থ 30,000 30,000 টকা কৰি লাভ কৰিব ইয়াত তলৰ পিনে দিয়া হৈছে চাওক ইম্পৰ্টেণ্ট ডেটছ চাকৰি এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন এইটো প্ৰচেছটো হ'ব অনলাইন আবেদন কৰিব লাগিব অনলাইন থ্ৰু 5 তাৰিখ এপ্ৰিল মাহৰ 2024 আবেলি 3টা বজাৰ পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে আৰু লাষ্ট ডেট অফ সাবমিশন ফৰ অনলাইন এপ্লিকেশ্যন 25/4/2024 আবেলি 5টা বজালৈকে আৰু লাষ্ট পেমেন্ট কৰিব পাৰিব 30/4/2024 তাৰিখলৈকে বেংক ট্ৰানজাকশ্যন আৱাৰ যিখিনি লৈকে আছে সেইখিনি লৈকে আপোনালোকে পেমেন্টটো কৰিব লাগিব আৰু ইয়াৰ কাৰণে এজ লিমিট দিয়া হৈছে আপোনালোকে তলত চাব পাৰিছে টেবুলটোত আনৰিজাৰ্ভৰ কাৰণে 40 বছৰলৈকে এজ লিমিট দিয়া হৈছে ম্যাক্সিমাম এজ 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব ইয়াতকে বেছি হলে নোৱাৰিব ওবিসি এমওবিসি 43 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু এচসি এসটি পিএসটি এইছে 45 বছৰলৈকে আবেদন কৰিব পাৰিব ইয়াত আপোনালোকে চাব পাৰিছে ক্যান্ডিডেট মাস্ট বি গ্ৰেজুৱেট পোষ্ট গ্ৰেজুৱেট আইন বিভাগৰ পৰা গ্ৰেজুৱেট নাইবা পোষ্ট গ্ৰেজুৱেট কমপ্লিট কৰা হ'ব লাগিব যিকোনো ৰেকগনাইজ ইউনিভাৰ্চিটি অফ ইণ্ডিয়া বি নম্বৰ দিয়া হৈছে চাওক ক্যান্ডিডেট প্ৰেক্টিচিং এট দ্য বাৰ অৰ হেভিং প্ৰফেশনাল এক্সপেৰিয়েন্স অৰ লিটাৰেৰী ৱৰ্ক ইন ল টু দেয়াৰ ক্ৰেডিট উড গেট প্ৰিফাৰেন্স আপোনালোকে যদি কোনো ধৰণৰ এক্সপেৰিয়েন্স থাকে তেনেহলে সেইটোৰ হিচাপে প্ৰিফাৰেন্স পাব আৰু তলত সি নম্বৰটো দিয়া হৈছে মাষ্ট প্ৰসেস এ ভ্যালিড ৰেজিষ্ট্ৰেচন নম্বৰ এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন কৰা হ'ব লাগিব আৰু সিলেকশন প্ৰসেসটো হ'ব চাওক ৰিটেন এক্সামিনেশন হ'ব অবজেক্টিভ টাইম মাল্টিপল চয়েস কোৱেশ্চন হ'ব 120 মাৰ্কৰ আৰু 2 ঘণ্টা সময় থাকিব ইংলিশ প্ৰফিচিয়েন্সি 30 মাৰ্কস জেনাৰেল নলেজত 10 মাৰ্ক জেনাৰেল এপ্টিটিউডত 10 মাৰ্ক নলেজ ইন ল 50 মাৰ্ক as well as knowledge of Assamese language 20 মাৰ্ক দিয়া হৈছে আৰু সেকেন্ড ষ্টেজত হ'ব ভাইবা হ'ব ইন্টাৰভিউ হ'ব 30 মাৰ্কৰ ক্যান্ডিডেট বোৰ ৰেশিও হ'ব 1:3 তিনিটা ক্যান্ডিডেট হ'ব এটা পোষ্টৰ বাবে আৰু ইয়াত চাওক ইন্টাৰভিউত 18 মাৰ্ক পাব লাগিব 60% হ'ব লাগিব ইন্টাৰভিউৰ মাৰ্ক তেনেহলেহে কনসিডাৰ কোৱালিফাইড বুলি বিবেচিত হ'ব ইয়াত চাওক এটা নোট দিয়া হৈছে এছামিজ ল্যাঙ্গুৱেজত কিন্তু 40% মাৰ্ক পাব লাগিব এতিয়া তলৰ পিনে দেখাই দিছো হাউ টু এপ্লাই আগতে কৈ দিছো এপ্লাই কৰাৰ কাৰণে যেটো লিংক আছে হেতু মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব আৰু ইয়াত আপোনালোকে তলত এটা ওয়েবসাইট দেখা পাইছে www.ghonline.gov.in এনেকৈ দিয়া আছে ইয়াত অনলাইন এপ্লিকেশন ফৰ টেম্পৰাৰী এংগেজমেন্ট অফ ল ক্লাৰ্ক এনেকৈ দিয়া থাকিব তাত আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন কৰিব লাগিব আৰু সাবমিট ৰেজিষ্ট্ৰেচন কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে যিমানবোৰ ডিটেইলছ আছে হেবোৰ আপডেট কৰিব লাগিব আৰু যিমানবোৰ ডকুমেন্ট ফটো সিগনেচাৰ যদি লাগে হেবোৰ কিন্তু জেপিজি পিএনজি নাইবা জিআইএফ ফাইল বনাই দিব লাগিব আৰু ফাইল সাইজটো দিয়া হৈছে চাওক the image size should be between 5 KB ৰ পৰা 30 KB ভিতৰত হ'ব লাগিব সিগনেচাৰ আৰু ফটোটো 5 KB ৰ পৰা 30 KB ভিতৰত হ'ব লাগিব আৰু তলৰ পিনে চাওক সাইজটো দিয়া হৈছে ফটোগ্ৰাফৰ সাইজটো লাগিব 354 into 76 পিক্সেল and 118 into 276 পিক্সেল হ'ব লাগিব সিগনেচাৰৰ এইবোৰ আপলোড কৰাৰ পিছত সাবমিট কেণ্ডিডেটৰ চেকবক্সটো ক্লিক কৰি আপোনালোকে এপ্লিকেশনখন সাবমিট কৰিব লাগিব আৰু প্ৰিন্ট ফিজ পেমেন্ট চালান ফৰ্মটো ডাউনলোড কৰিব লাগিব যেটো পেমেন্ট কৰিব আপোনালোকে আৰু একত পেমেন্টটো কৰি দিব ইয়াত এতিয়া তলৰ পিনে দেখুৱাই দিছো চাওক এপ্লিকেশন ফিজ ফৰ এচসি এসটি পিএসটি এইচৰ কাৰণে 250 250 টকা আৰু বাকি যিমানবোৰ ক্যান্ডিডেট থাকিব হিয়তৰ কাৰণে 500 টকা হ'ব এপ্লিকেশন ফিজ আৰু ওপৰ দিয়া হৈছে চাওক देयर উইল বি নো এপ্লিকেশন ফিজ ফৰ পাৰসন উইথ বেঞ্চমাৰ্ক ডিজেবিলিটি যিহতে ডিজেবিলিটি আছে হিয়তৰ কাৰণে কোনো ধৰণৰ ফিজ লোৱা নহব আৰু ইয়াত টাৰ্ম এণ্ড এংগেজমেন্ট দিয়া হৈছে the attachment of law clerk would be initially 2 year 2 বছৰ কাৰণে এংগেজ কৰিব ইয়াৰ পিছত যদি বিচাৰে আৰু এক্সটেন্ড কৰিব সময়খিনি আৰু আপোনালোকৰ সুবিধাৰ কাৰণে এই যেটো পিডিএফ আছে
এই পিডিএফটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। এনেকুৱা ধৰণৰ চাকৰি ৰিলেটেড নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ল'ব।